700-800 মান হ'ব ইয়াতে পৰিয়াল। ইয়াতে আমাৰ বসবাস মনে 30-35 বছৰ হৈ গৈছে। তে আজি ইয়াতে গপকৈ মানে চৰকাৰে নোটিছ প্ৰদান কৰিছে। তে অহা অক্টোবৰৰ 7 তাৰিখত ইয়াতে নোটিছ দিয়া হৈছে। তে আমি আজিৰ পৰা মোটামুটি 15 দিন মান হ'লেই 15 দিন আতংকতে আছিলোঁ। তে এতিয়া মানে আৰক্ষী প্ৰশাসনৰ মানে কিবা হেঁচা প্ৰয়োগৰ মানে কিবা কাৰণে মানে ভয়তে মানে আমি ঘৰ বাৰীবিলাক মানে ভাঙি আছোঁ আৰু কি মানে ক'ত যাব এতিয়া নাযাওঁ। ইয়াতে মানে শিবিৰ কৰি কিবা মানে কেম্প কৰি আছোঁ ইয়াতে, যে মানে ৰাস্তাৰ কাষতে আমি আছোঁ গোটেইকেইটা। যে মানে মানুহবিলাক ক'তো যোৱা নাই আৰু কি, ইয়াতে আছে আৰু কি। তে চৰকাৰক এটা আহ্বান কৰিছোঁ যে ইয়াতে যিগিলা মানুহ আছে এই মানুহবিলাক বিকল্প সংস্থাপন নিদিয়াকৈ যাতে উচ্ছেদ নকৰে, এইটো মই অনুৰোধ জনাইছোঁ চৰকাৰক। আৰু লগতে ইয়াতে দহিকাটা বনাঞ্চল যিটো মানে বনোৱা হৈছে, এইটো একচুৱেলি দহিকাটা বনাঞ্চল আমি নাজানো। এইটো জানো যে 10 বজা দেৱস্থান এবং কি ভাটিয়াপাৰা লুপ্তচাৰ বুলি জানো আৰু কি। ইয়াতে দহিকাটা বনাঞ্চল কেনেকৈ আহিল সেইটো কিন্তু আমি নাজানো দাদা। তেতিয়া এতিয়া চৰকাৰে যিটো কৰে সেইটো ভাল। সূৰ্য পাহাৰৰ অন্তৰ্গত মাটি আছে নাই, সূৰ্য পাহাৰৰ অন্তৰ্গত মাটি আমিও নাজানো এটা, যিহেতু 10 বজা এৰিয়া যে 10 বজা গাঁও ৰেভিনিউ ভিলেজ যিটো, এইটো সেইকাৰণে আমি জানো মানে চৰকাৰী মানে পাৱাৰ আছে কাৰণে সেইকাৰণে খটাই আছে। এইগিলা চৰকাৰী পাৱাৰ আছে, যি মন ধৰে তাকে কৰিব পাৰে আৰু কি। তেন চৰকাৰে যেতিয়া কয় সেইটা আমি বিশ্বাস কৰিম, কিন্তু উচ্ছেদৰ আমি বিৰোধিতা নকৰোঁ। আমি কৈ উচ্ছেদ কৰক, মাটি চৰকাৰৰ লাগে লওক, আদানীক দিয়ে কাক দিয়ে দিয়ক, কোনো কথা নাই। কিন্তু ইয়াতে আমাক বিকল্প সংস্থাপন দিব লাগে। সংস্থাপন নিদি ইয়াতে কেনেকৈ ঘৰ বাৰী ভাঙি আছে প্ৰশাসনে বা চৰকাৰে, এইটো আমাক লাগে আর কি। সাতশো 800 মান হ'ব ইয়াতে পৰিয়াল। ইয়াতে আমাৰ বসবাস মনে 30-35 বছৰ হৈ গৈছে। তে আজি ইয়াতে গপকৈ মানে চৰকাৰে নোটিছ প্ৰদান কৰিছে। তে অহা অক্টোবৰৰ 7 তাৰিখত ইয়াতে নোটিছ দিয়া হৈছে। তে আমি আজিৰ পৰা মোটামুটি 15 দিন মান হ'লেই 15 দিন আতংকতে আছিলোঁ। তে এতিয়া মানে আৰক্ষী প্ৰশাসনৰ মানে কিবা হেঁচা প্ৰয়োগৰ মানে কিবা কাৰণে মানে ভয়তে মানে আমি ঘৰ বাৰীবিলাক মানে ভাঙি আছোঁ আৰু কি। মানে ক'ত যাব এতিয়া নাযাওঁ। ইয়াতে মানে শিবিৰ কৰি কিবা মানে কেম্প কৰি আছোঁ ইয়াতে, যে মানে ৰাস্তাৰ কাষতে আমি আছোঁ গোটেইকেইটা। যে মানে মানুহবিলাক ক'তো যোৱা নাই আৰু কি, ইয়াতে আছে আৰু কি। তে চৰকাৰক এটা আহ্বান কৰিছোঁ যে ইয়াতে যিগিলা মানুহ আছে এই মানুহবিলাক বিকল্প সংস্থাপন নিদিয়াকৈ যাতে উচ্ছেদ নকৰে, এইটো মই অনুৰোধ জনাইছোঁ চৰকাৰক। আৰু লগতে ইয়াতে দহিকাটা বনাঞ্চল যিটো মানে বনোৱা হৈছে, এইটো একচুৱেলি দহিকাটা বনাঞ্চল আমি নাজানো। এইটো জানো যে 10 বজা দেৱস্থান এবং কি ভাটিয়াপাৰা লুপ্তচাৰ বুলি জানো আৰু কি। ইয়াতে দহিকাটা বনাঞ্চল কেনেকৈ আহিল সেইটো কিন্তু আমি নাজানো দাদা। তেতিয়া এতিয়া চৰকাৰে যিটো কৰে সেইটো ভাল। সূৰ্য পাহাৰৰ অন্তৰ্গত মাটি আছে নাই, সূৰ্য পাহাৰৰ অন্তৰ্গত মাটি আমিও নাজানো এটা, যিহেতু 10 বজা এৰিয়া যে 10 বজা গাঁও ৰেভিনিউ ভিলেজ যিটো, এইটো সেইকাৰণে আমি জানো।